নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 15 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ 8000 পৰিয়ালৰ বিৰুদ্ধে প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি এখন উচ্ছেদৰ জাননীয়ে আতংকিত কৰিছে হাজাৰ হাজাৰ পৰিয়ালক কেইটামান ঘণ্টাৰ পাছতেই 1600 বিঘা ভূমিত চলোৱা হ'ব উচ্ছেদ গোৱালপাৰাত উচ্ছেদৰ জাননীক লৈ হাহাকাৰ পৰিস্থিতি পৰৱৰ্তী খবৰ সৰ্বভাৰতীয় নীতত উজলিল অসম সন্তান মোহাম্মদ মুছা কালিম 99.79% নম্বৰেৰে অসমৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে অসমৰ প্ৰায় 42000 শিক্ষাৰ্থীৰ ভিতৰত মোহাম্মদ মুছা কালিমৰ শীৰ্ষস্থান দখল আন এটা খবৰ অপাৰেচন সিন্দুৰৰ পিছত মোদীৰ প্ৰথমটো বিদেশ ভ্ৰমণ কানাডা সাইপ্ৰাছ আৰু ক্ৰোয়েছিয়া ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোদী আজিৰ পৰা আৰম্ভ হ'ব প্ৰধানমন্ত্ৰী মোদীৰ ত্ৰিদেশীয় যাত্ৰা পৰৱৰ্তী খবৰ পেহেলগাম আক্ৰমণত নিহত ঘোঁৰা চালক আদিল শাহৰ পত্নীক চাকৰিৰ সুবিধা আদিলৰ পত্নী গুলনাজ আক্তাৰক মীন বিভাগত চাকৰি দিলে জম্মু কাশ্মীৰ চৰকাৰে উপ ৰাজ্যপাল মনোজ সিনহাই প্ৰদান কৰিছে নিযুক্তি পত্ৰ আন এটা খবৰ ইৰাণত শান্তি ঘূৰি নহা পৰ্যন্ত হজ যাত্ৰীৰ সমস্ত খৰচ বহন কৰিব সৌদি আৰবে ঘৰলৈ উভতি নোযোৱা ইৰাণী হজ যাত্ৰীৰ বাবে আহাৰ বাসস্থানৰ সুব্যৱস্থা কৰিব সৌদি চৰকাৰে হজ যাত্ৰীৰ সন্মানাৰ্থে হজ বিভাগক যথাসম্ভৱ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা সৌদি চৰকাৰৰ আন এটা খবৰ ইৰাণৰ প্ৰতিটি স্থাপনাই হামলা কৰাৰ হুংকাৰ দিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কৈছে ইৰাণে ইজৰাইলৰ ৰাজধানীত আক্ৰমণ কৰি ডাঙৰ ভুল কৰিছে ইৰাণৰ প্ৰতিটো চহৰতে প্ৰতিটো ঠাইতে আক্ৰমণ কৰাৰ হুংকাৰ দিছে নেতান্যাহুৱে ইজৰাইলে প্ৰথমে আক্ৰমণ কৰিছিল ইৰাণৰ ৰাজধানীত কেৱটা পাৰমাণৱিক ঘাটিত লক্ষ্য কৰি আক্ৰমণ কৰিছিল ইজৰাইলৰ আক্ৰমণৰ পাছতেই প্ৰত্যুত্তৰ দিলে ইৰাণে ইজৰাইলৰ ৰাজধানীত কেইবা শ মিছাইলেৰে ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ চলাইছে আৰু এবাৰ এই আক্ৰমণৰ পাছতেই ইৰাণে পুনৰ হুংকাৰ দিছে যদি ভুলকৈ আকৌ ইজৰাইলে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে তেনেহলে পৰিণাম ভয়ংকৰ হ'ব পৰৱৰ্তী খবৰ শান্তি কমিটি গঠনত চৰকাৰক মনোযোগ দিয়াৰ আহ্বান সাংসদ ৰকিবুল হুছেইনৰ ধুবুৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা বিস্ফোৰক মন্তব্যৰ পাছতেই ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া সাংসদগৰাকীয়ে শিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত বিশেষ সভাত অংশগ্ৰহণ কৰাৰ পাছতেই বাৰ্তালাপত মুখ্যমন্ত্ৰীক আহ্বান জনাইছে এগৰাকী মুখ্যমন্ত্ৰীয়ে কেনে কথা ক'ব লাগে সেয়া মুখ্যমন্ত্ৰী নিজে জনাটো উচিত অগ্নিগৰ্ভ হৈ থকা স্থানত জুই নুমুৱাবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে সকলোকে মাতি এখন শান্তি কমিটি বনাব লাগিছিল সকলো লোক মিলা প্ৰীতিৰে থাকিবলৈ শান্তি কমিটি গঠনত চৰকাৰে মনোযোগ দিয়াৰ আহ্বান সাংসদ ৰকিবুল হুছেইনৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন মানকাছৰ বিধায়ক আমিনুল ইছলাম জৰুৱা বীৰচিৰ সমষ্টিৰ বিধায়ক হাজি ৱাজেদ আলী চৌধুৰীৰ লগতে জিলা প্ৰশাসন আৰু 23টা বিভাগৰ মাজত এই সভাখন অনুষ্ঠিত কৰা হৈছে আন এটা খবৰ 27 বছৰীয়া অপেক্ষাৰ অৱসান অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ ঐতিহাসিক বিজয় বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত 5 উইকেটত জয়ী হৈছে দক্ষিণ আফ্ৰিকা 1998 চনত দক্ষিণ আফ্ৰিকাই অন্তিমটো আইসিসি ট্ৰফি লাভ কৰিবলৈ সক্ষম হৈছিল সেই সময়ত চেম্পিয়ন ট্ৰফিক আইসিসি নক আউট ট্ৰফি বুলি জনা গৈছিল এইটোৱে আছিল চেম্পিয়নছ ট্ৰফিৰ উদ্বোধনী সংস্কৰণত য'ত
আফ্ৰিকাই ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিছিল। ইয়াৰ পিছত 2024 চনৰ T20 বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা ভাৰতৰ হাতত পৰাস্ত হয়। এতিয়া আফ্ৰিকান পুৰুষ দলটোৱে ICC বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি দ্বিতীয়টো ICC খিতাপ দখল কৰে। আন এটা খবৰ, IED সংস্থাপনক লৈ পৰেশ বৰুৱা সহ 3 জনৰ বিৰুদ্ধে NIAৰ অভিযোগনামা দাখিল। বিগত স্বাধীনতা দিৱসত অসমত একাধিক স্থানত ID বিস্ফোৰণ কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছিল আলফা স্বাধীনে। অসমত একাধিক IED বিস্ফোৰণ কৰিবলৈ ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল আলফা স্বাধীনৰ বিৰুদ্ধে। সংযুক্ত মুক্তিবাহিনী অসম চমুকৈ আলফা স্বাধীনৰ কামাণ্ডাৰ ইন চিফ পৰেশ বৰুৱাৰ লগতে অভিজিত গগৈ আৰু জাহ্নু বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰা, বেআইনী কাৰ্যকলাপ আইন আৰু বিস্ফোৰক পদাৰ্থ আইনৰ অধীনত গুৱাহাটী আদালতত শুকুৰবাৰে অভিযোগ দাখিল কৰা হৈছে বুলি NIA এক বিবৃতিত উল্লেখ কৰে। আন এটা খবৰ, 3 শতাধিক লোকৰ উপস্থিতিৰে আমবাৰীত দীঘলী পুখুৰী অঞ্চলৰ বৃক্ষ ধ্বংসৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীৰ সফল ৰূপায়ণ। গুৱাহাটীত শেহতীয়া গছ কটা আৰু স্থানান্তৰকৰণৰ বিষয় দুটা সচেতন ৰাইজৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে। শেহতীয়াকৈ আমবাৰী আৰু দীঘলী পুখুৰী অঞ্চলত নুনমাটি আমবাৰী উৰণ সেতু প্ৰকল্পৰ বাবে চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপসমূহে পৰিৱেশৰ প্ৰতি সামান্যতম দৰদ থকা মানুহৰ মনত চৰকাৰখনৰ স্থিতি সন্দৰ্ভত অলেখ প্ৰশ্ন উত্থাপন কৰিছে। তাৰে প্ৰতিবাদ স্বৰূপে প্ৰায় 3 সহস্ৰাধিক লোকৰ উপস্থিতিৰে আমবাৰী দীঘলী পুখুৰী অঞ্চলৰ বৃক্ষ ধ্বংসৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীৰ সফল ৰূপায়ণ ঘটে। মহানগৰীক ছাত্ৰ, যুৱক, শিল্পী, সাহিত্যিক, ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ অংশগ্ৰহণে বিষয়টোৰ তৎকালীন গুৰুত্ব স্পষ্ট কৰি তুলিছে। পৰিৱেশ ধ্বংসকাৰী উন্নয়ন নহয়, বহনক্ষম উন্নয়নত গুৰুত্ব দিয়ক চৰকাৰে। গছ কটাৰ সিদ্ধান্ত বাতিল কৰক, অপৰিকল্পিত স্থানান্তৰকৰণৰ নামত গছ হত্যা বন্ধ কৰক, গছৰ অবিজ্ঞানসন্মত স্থানান্তৰকৰণ বন্ধ কৰক, চোৰৰ দৰে আন্ধাৰত গছ কটা নচলিব ইত্যাদি বিভিন্ন শ্লোগানেৰে উত্তাল হৈ পৰে মহানগৰীৰ সেউজ হৃদপিণ্ড ঐতিহ্যমণ্ডিত দীঘলী পুখুৰীৰ পাৰ। ৰাইজৰ তৰফৰ পৰা 3টা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰা হৈছে। প্ৰথম হৈছে অধিক গছ কটা প্ৰতিহত কৰিবলৈ গুৱাহাটী ক্লাব পইণ্টতে GNB উৰণীয়া সেতুৰ প্ৰকল্পটো বন্ধ হওক। দ্বিতীয়, আমবাৰী দীঘলী পুখুৰী অঞ্চলৰ 77 জোপা গছৰ অবৈজ্ঞানিক স্থানান্তৰৰ ধাৰণাটো ত্যাগ কৰিব লাগে। আৰু শেষত অসম ৰাজ্যিক সংগ্ৰহালয় চৌহদত বাকী থকা গছবোৰ কটা বন্ধ হওক আৰু আমবাৰী দীঘলী পুখুৰী অঞ্চলত হোৱা পাৰিপাৰ্শ্বিক ক্ষতি পুনৰুদ্ধাৰৰ প্ৰচেষ্টা ল'ব লাগে। চৰকাৰে ৰাইজক অন্ধকাৰত ৰাখি ফ্লাইঅভাৰ নিৰ্মাণ নকৰি ফ্লাইঅভাৰৰ নতুন ডিজাইন কিদৰে প্ৰস্তুত কৰা হৈছে আৰু ফ্লাইঅভাৰখন ক'ত শেষ হ'ব সেয়া স্পষ্ট কৰিব লাগে। চৰকাৰে দায়িত্ব সহকাৰে ৰাইজক সকলো দিশ স্পষ্ট কৰাৰ দাবী তোলা হয় একেলগে।